হাই এভৰিৱান। তো বহুতেই সুধি আছিল যে এই লিপ কম্বোটো মই কেনেদৰে কৰিছিলোঁ, আৰু সিদিনা বাৰু মই ৱেষ্টাৰ্ণ পিন্ধি আছিলোঁ, বাট আজি মই ভিডিঅ' বনাবৰ কাৰণে ট্ৰেডিশ্যনেল পিন্ধিলোঁ। ভাবিছোঁ সেই লিপ কম্বোটোৱে মই ট্ৰাই কৰোঁ আৰু আপোনালোকৰ ওচৰত মই ভিডিঅ'ৰ থ্ৰুৰে মই আপোনালোকক ক'ম। লাগিব এটা লিপ লাইনাৰ, লিপ গ্লছ। মই লিপষ্টিকটো বাৰু লগাম, কিন্তু একদম স্লাইট লগাম, ডাৰ্ক হয়। লিপ লাইনাৰ মই হিলাৰী ৰোধাৰ ইউজ কৰিছোঁ। এই লিপ লাইনাৰডাল বহুত বেছি ধুনীয়া হয়, মোৰ কাৰেণ্ট অবছেশ্যন, আৰু মই এইডালে বহুত দিনে ইউজ কৰিলোঁ। আৰু প্ৰথমতে সেইকাৰণে কৈছোঁ যে এইডাল অকণমান ডাৰ্ক শ্বেডৰ ল'লে বেছি ভাল। আচলতে এইটো লিপ কম্বো মানে চকলেটি লিপ কম্বো বুলি ক'লেও ভুল নহয়, কাৰণ চকলেটৰ নিচিনা হয় কালাৰটো, খুব বেছি ধুনীয়া হয়। আৰু তাৰপিছত মেইন কামটোৱে হ'ল ব্লেণ্ড কৰা, যে আপুনি হাতেৰে ব্লেণ্ড কৰিব লাগিব নিজৰ ফিংগাৰেৰে, কাৰণ বেলেগ যদি আপুনি ব্ৰাছ লৈ গুটিখিনি নোহোৱা হৈ যাব। এতিয়া আপুনি হাতেৰে ব্লেণ্ড কৰিব, নিজৰ আঙুলিৰে ব্লেণ্ড কৰিব, তেতিয়া আপুনি গম পাই থাকিব যে কিমানখিনি থাকে ওপৰৰখিনিত। গতিকে আমি তলৰ ফালে পাতল কৰি আনিম। তাৰপিছত অকণমান মই লিপষ্টিকটো অকণমান লৈছোঁ, যাতে গোটেইখিনি কালাৰ ছেম আহে, কাৰণ লিপ লাইনাৰডালত ভাল কালাৰটো গোটেই নুঠে। তাৰপিছত এইবাৰ লগাইছোঁ লিপ গ্লছটো একদম পাতলকৈ, যাতে আপোনাৰ লিপটো বহুত ড্ৰাই হৈ নাযায়। য়েছ, ইটছ দ্য ফাইনেল লুক। এইটো লুক আপুনি ট্ৰেডিশ্যনেল বা ৱেষ্টাৰ্ণ দুয়োটাতে কৰিব পাৰিব। তো এইখিনি আছিলে, এনেকৈ মই লিপ কম্বোটো ইউজ কৰিছিলোঁ বা ট্ৰাই কৰিছিলোঁ। তো হোপ ইউ গাইজ লাইক ইট। আৰু মোৰতো খুব বেছি ভাল লাগে এই শ্বেডটো। আৰু যদি এনেকুৱা কিবা মেকআপ টিপছ লাগে বা আপোনালোকে মোৰ ভাল পায়, দেন প্লিজ কমেণ্ট কৰিব। মই নিশ্চয়কৈ যিমানখিনি পাৰোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তো আজিলৈ আহিছোঁ, বাই।